वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 চ'ত সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 31 মাৰ্চ 2025 চন, ভাৰতীয় আজি 10 চ'ত আৰু মোং 1 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:15:54, সূৰ্যাস্ত সন্ধ্যা 5:33:48। গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয়া তিথি, দিনৰ 9:11:36 আৰু নক্ষত্ৰ হ'ল অশ্বিনী, দিনৰ 1:45:06 আজিৰ যুগ হ'ল বৈধূতি যুগ, দিনৰ 1:46 আৰু কৰণ হ'ল আজি কৌলৱকৰণ। বৈধূতি যুগ। বৈধূতি যুগত জন্ম জাতক অত্যন্ত অধৈৰ্যমান, উৎসাহী, ক্ষুধায়ো হয়। লোকৰ তেওঁ ভাল কৰিলেও সদায় অপ্ৰিয় হৈয়ে থাকে। গতিকে এই যুগ শুভ মনা নহয়। যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো এই যুগ বৰ্জন কৰাটো উচিত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ, শনি, ৰাহু একেলগে পঞ্চগ্ৰহী এক সংযোগ স্থাপন কৰি মীন ৰাশিত আছে। মংগল বক্ৰী হৈ মিথুন ৰাশিত আছে। কেতু আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 1:45:06 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুখিলা যুগ, বৰণত দোষ একপাত। দিনৰ 9:11:36 দোষ নাথাকে। যাত্ৰা আজি শুভ, নক্ষত্ৰমৃত যোগ, পূব দক্ষিণে যাত্ৰা নাই। দিনৰ 1:45:06 যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম সাধৱক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তিস্তয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি তিতা ভেকুৰী আৰু দিনৰ 9:11:36 পটল খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু দিনৰ 9:11:36 অগ্নিকোণত আহিব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:52:16 পৰা 8:24:06 আৰু কাল ৰাত্ৰি নিশা 9:58:54 পৰা 11:27:16 আছে। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:08 পৰা 4:47 আৰু অমৃত যুগ হ'ল ৰাতিপুৱা 6:51 10:10 পৰা 12:39 আৰু ৰাতি 6:23 পৰা 8:42 11:01 পৰা 2:06 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ শুভ মনা হয়। কিন্তু কাল ৰাত্ৰি আৰু কালবেলা সদায় বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু শ্ৰী শ্ৰী বাসন্তী দেৱীৰ ব্ৰহ্মচাৰিণী ৰূপত ওম হ্ৰিং শ্ৰীং অম্বিকাই নমঃ মন্ত্ৰৰে বাতাচা মিশ্ৰি বগা মিঠাইৰে পূজা কৰক। ফল দীৰ্ঘায়ু প্ৰাপ্তি হ'ব। আৰু দিনৰ 9:11:36 শ্ৰী শ্ৰী বাসন্তী দেৱীৰ চন্দ্ৰঘণ্টা ৰূপত ঐং শ্ৰীং শক্তিয়ে নমঃ মন্ত্ৰৰে গাখীৰেৰে পূজা কৰিলে যথেষ্ট শুভ ফল লাভ হয়। সৰ্বসুখ পায় আৰু সৰ্বদুখৰ পৰা মুক্তি হয়। আৰু আজি পুখুৰীপাৰ সত্ৰৰ ঘনশ্যাম গোস্বামী, উত্তৰ লখিমপুৰ নগৰীয়া সত্ৰত পদ্মকান্ত আতা, বেজকুচি সত্ৰত ৰামচন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। কবি গীতিকাৰ কেশৱ চন্দ্ৰ মহন্তৰ আজি স্মৃতি দিৱস আছে আৰু ঈদ উল ফিতৰ।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত বাধা, বৃষ বিলম্বিত কাৰ্যসিদ্ধি হ'ব। মিথুন মানসিক কষ্ট, কৰ্কট সুখ্যাতি লাভ, সিংহ বাহন ভয়, কন্যা শুভ যোগাযোগ, তুলা বন্ধু আৰু সদ্ভাৱ, বৃশ্চিক নানা সুখাদ্য ভোজন, ধনু সহায় লাভ, মকৰ অশান্তি, কুম্ভ চিন্তা আৰু বিপত্তি, মীন আনন্দ উপভোগ। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।